हेलो फ्रेंड्स, स्वागतम जनाइছোঁ সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু আজি আপোনালোকৰ বাবে লৈ আহিছোঁ মই এটা নতুন ৰেচিপি। আৰু ৰেচিপিটো হৈছে আন্দা দম বিৰিয়ানী। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি। আৰু অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে, লগতে কাষত থকা বেল আইকনটো দবাই অলটাত ছেট কৰি দিব, যাতে মই নতুন নতুন ভিডিঅ' দিলে আপোনালোকলৈ। এতিয়া পানীখিনি মোৰ উতলি হৈ গ'ল। উতলাৰ পিছত এতিয়া ইয়াত দিছোঁ ইলাচি, লং, দালচেনি আৰু খিচমিচ। তেজপাত থাকিলে আপোনালোকে তেজপাতো দিব পাৰে। মোৰ তেজপাত নাই কাৰণে মই তেজপাত দিয়া নাই। আৰু ইয়াতে দিছোঁ এচামুচ নিমখ দিলে মানে চাউলখিনি খাবলৈ কাৰণে টেষ্টি হ'ব, নহ'লে নিমখ নহ'লে ভাতখিনি খাবৰ কাৰণে ভাল নালাগিব। আৰু মই দিছোঁ এয়া ঘিউ এচামুচ। ঘিউ নাথাকিলে ৰিফাইনো দিব পাৰে আপোনালোকে, তেতিয়া চাউলকেইটা এটা এটা হ'ব, লাগি নধৰিব। এইখিনি হৈ গ'ল। এতিয়া মই চাউলকেইটা দি দিম। চাউলখিনি মই যিহেতু 15 মিনিটৰ কাৰণে তিয়াই লৈছিলোঁ। এতিয়া চাউলখিনি মই 5 মিনিট 7 মিনিট এনেকৈ বইল কৰিম। যেতিয়ালৈকে চাউলখিনি উতলে তেতিয়ালৈকে মই এতিয়া এই ডিমকেইটা, ৰেড চিলি, হালধি পাউডাৰ মিলাই লওঁ। মই ইয়াত লৈছোঁ 3টা ডিম। যিহেতু আমাৰ মানুহ বেছি নাই, আমি দুজনেই, সেইকাৰণে 3টা ডিমেই লৈছোঁ। আৰু মছলা লগোৱাৰ পিছত এইকেইটা ডিমকেইটা এতিয়া মই এনেকৈ কটাৰীয়ে বা চামুচে আপোনালোকে কৰি ল'ব। এতিয়া মছলাটো আৰু তেলটো ডিমটোৰ ভিতৰলৈকে সোমাব। এয়া দেখিছে মোৰ চাউল ৰেডি হৈ গ'ল। আৰু এতিয়া মই এইখিনি টুকি লওঁ ভালদৰে। এতিয়া মই ডিমকেইটা ফ্ৰাই কৰি ল'ম। ডিমকেইটা ফ্ৰাই কৰিব, যেতিয়ালৈকে গল্ডেন কালাৰ নহয় তেতিয়ালৈকে ফ্ৰাই কৰিব লাগে। এতিয়া দেখিছে এইকেইটা ডিমকেইটা গল্ডেন কালাৰ আহিছে। এতিয়া মোৰ ডিমকেইটা ফ্ৰাই কৰি হৈ গৈছে। আৰু মই এখন প্লেটত বা এতিয়া ধুনীয়াকৈ মই ডিমকেইটা উলিয়াই ল'ম। এইখিনি তলতে এই পিঁয়াজখিনি ভালদৰে ফ্ৰাই কৰি ল'ম, গল্ডেন কালাৰ নোহোৱাকৈ। মই বেছি পিঁয়াজ নাই, অলপেই লৈছোঁ। যিহেতু মই বিৰিয়ানী তাককৈ বনাইছোঁ, সেইটো কাৰণে পিঁয়াজো অলপ তাককৈ লৈছোঁ। আপোনালোকে যদি সৰহকৈ বনায় তেনেহ'লে পিঁয়াজ বেছিকৈ ল'ব। এইখিনি মোৰ পিঁয়াজখিনি ৰেডি হৈ গ'ল। আৰু এইখিনি তেলতে মই দিছোঁ ইলাচি, লং, শুকান জলকীয়া, জিৰা। এইখিনি এতিয়া ভালদৰে ভাজি ল'ম। আৰু এচামুচ আদা নহৰু পেষ্ট। এইখিনি ভাজি ল'ব ভালদৰে। এইখিনি ভজা হৈ গ'ল। এতিয়া মই পিঁয়াজখিনি কুটি থৈছিলোঁ এইখিনি দিম। এইখিনি পিঁয়াজখিনি ভাজি ল'ব। আৰু দিছোঁ 2টা কেঁচা জলকীয়া কাটি লৈছোঁ।
আপোনালোকে যদি জ্বলা খাই বেয়া পায় তেনেহ'লে গোটাকেও দি ফ্ৰাই কৰি ল'ব। মই অলপ জ্বলা বেছি খাই ভাল পাওঁ, সেইটো কাৰণে কাটি দিছোঁ। এইখিনি এতিয়া ভালদৰে ফ্ৰাই কৰি ল'ম। গেছটো হাই টু মিডিয়ামত থ'ব। এতিয়া মছলা দিছোঁ। এয়া ৰেড চিলি এচামুচ, আধা চামুচ জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু আধা চামুচ এয়া গৰম মছলা। এইখিনি এতিয়া ভালদৰে বহাই দিম। গেছটো কম থ'ব, কাৰণ শুকান মছলা হয়, জ্বলি যোৱাৰ চান্স থাকে। এইখিনি এতিয়া ভালদৰে ফ্ৰাই হৈ গ'ল। ইয়াত দিম মই এইখিনি ভালদৰে মিক্স হৈ গ'ল আৰু ইয়াত এটা দিছোঁ মই ডাঙৰ পিচি লোৱা বিলাহী। এতিয়া বিলাহীখিনি ভালদৰে আৰু অলপ ইয়াত নিমখ দিব লাগিব। এতিয়া দিছোঁ এচামুচ নিমখ। ভালদৰে লৰাই আৰু মই দিম ইয়াত এতিয়া পিচি লৈ অলপ মিহি কৰি লৈছোঁ। আপোনালোকে মিক্সিটো দি ল'ব পাৰে। ভালদৰে ভাজি ল'ম অলপ দেৰি। এইখিনি অলপ দেৰি ৰখাই থ'ম যেতিয়ালৈকে মছলাখিনিৰ পৰা তেলটো এক্সট্ৰা হৈ নাযায়। আৰু এয়া দেখিছে মছলাখিনিৰ পৰা তেলটো এক্সট্ৰা হৈ গৈছে। এতিয়া হৈ গ'ল, তেলখিনি এক্সট্ৰা হ'ল মছলাখিনিৰ পৰা দেখিছে। এতিয়া ডিমকেইটা দিম। আৰু ইয়াত পানী অলপ দি ল'ম। পানী দিম গ্ৰেভিটো ধুনীয়া হ'বৰ কাৰণে, মছলাটো লাগি নধৰে। আৰু মই এতিয়া আলুখিনি কাটি লৈছিলোঁ সৰু সৰুকৈ, আপোনালোকে ফ্ৰাই কৰিও দিব পাৰে। এইখিনি আলুখিনি মই এতিয়া দি দিলোঁ। কাটি বইল কৰি লৈছোঁ। আপোনালোকে ডিম যেতিয়া বইল কৰে তেতিয়া বইল কৰি ল'ব পাৰে। এয়া দেখিছে মোৰ গ্ৰেভি ৰেডি হৈ গ'ল। গ্ৰেভিখিনিৰ পৰা তেলটো অলপ বেলেগ হৈ গ'ল। আৰু এতিয়া মই ইয়াত দিম এয়া ভাজি লোৱা অলপ পিঁয়াজ আৰু এয়া ধনিয়া। আপোনালোকে পদিনাও দিব পাৰে। ধনিয়া চনিয়া দিয়াৰ পিছত এতিয়া মই চাউলখিনি বইল কৰি লৈছিলোঁ সেইখিনি দি দিম। সেইখিনি দিয়াৰ পিছত এতিয়া মই দিম ধনিয়া পাত। মই কৈছোঁৱেই আপোনালোকৰ যদি পদিনা আছে তেনেহ'লে পদিনা দিব পাৰে। মোৰ নাই, সেইটো কাৰণে মই দিয়া নাই। আৰু দিছোঁ দুটামান ভাজি লোৱা বাদাম। এইখিনি এতিয়া মই 10 মিনিটৰ কাৰণে ঢাকি দিম। আৰু এইখিনি ঢকাৰ আগতে মই অলপ ঘিউ দি দিম। এয়া দেখিছে মই পেকেটত থকা ঘিউ ব্যৱহাৰ কৰিছোঁ। ঘিউ নিদিলেও কোনো কথা নাই, মই দি দিছোঁ। আৰু এয়া চাওক মই 10 মিনিট পিছত খুলিছোঁ আৰু এয়া তলফালৰ পৰা ইমান ধুনীয়া হৈ গ'ল। ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এয়া মোৰ দেখিছে কিমান ধুনীয়া এটা এটাকৈ বিৰিয়ানী বনাই ৰেডি হৈ গ'ল। বনাবৰ কাৰণে একেবাৰে সহজ। আশা কৰোঁ মই আপোনালোকেও এবাৰ ঘৰত নিশ্চয় বনাই চাব। আৰু যদি ভাল পায় তেনেহ'লে মোক কমেণ্টত জনাব। আৰু এয়া দেখিছে কিমান ধুনীয়া হৈ গৈছে, যদিও চিকেন দিয়া নাই তথাপিও ইমান ধুনীয়া হৈ গৈছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ' লৈ। আৰু ভিডিঅ'টো সকলোকে চোৱাৰ বাবে ধন্যবাদ।